ওয়েলকাম টু আরএস স্টাডি। আজি আমি নবম মান শ্রেণীর সায়েন্সৰ 3 নম্বৰ লেসন অনু পৰমাণুৰ অনুশ্ৰেণীৰ 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 9 নম্বৰ প্ৰশ্নটো হ'ল ভৰ কিমান 0.2 মল অক্সিজেন পৰমাণুৰ। ভৰ উলিয়াবলৈ ক'লে আগতে অক্সিজেনৰ মলাৰ ভৰ জানি লওঁ আমি যে অক্সিজেন পৰমাণুৰ মলাৰ ভৰ কিমান হ'ব আমি জানো অক্সিজেন পৰমাণু যেহেতু অক্সিজেন পৰমাণু কৈছে মানে 16 গ্ৰাম। এটুক আমি এনেকৈ লিখিব পাৰো যে 1 মল অক্সিজেন পৰমাণুৰ ভৰ সমান সমান কিমান হ'ব তেতিয়াহ'লে 16 গ্ৰাম। এতিয়া আমাৰ প্ৰশ্নত কিমান মল দিছে 0.2 মল অক্সিজেন পৰমাণুৰ ভৰ কিমান হ'ব তেতিয়াহ'লে 16 ইনটু 0.2 গ্ৰাম লিখি দিলে হ'ল। ক্যালকুলেশন কৰিলে কিমান হয় 3.2 গ্ৰাম। আগৰ বুজি পাইছা। বি নম্বৰ প্ৰশ্ন কিমান আছে 0.5 মল পানীৰ অণুৰ ভৰ কিমান। এতিয়া আমি সলিউশনত লিখিম যে পানীৰ অণুৰ মলাৰ ভৰ কিমান। পানীৰ সংকেত আছে H2O ন, তেতিয়া পানীৰ অণুৰ মলাৰ ভৰ কিমান হ'ব। ইয়াত হাইড্ৰোজেন আছে দুটা ন, হাইড্ৰোজেনৰ মলাৰ ভৰ 1, পাৰমাণবিক ভৰ 1 দুটা আছে কাৰণে 1 * 2 প্লাস 6 অক্সিজেনৰ কিমান আছে 16 যোগ কৰিলে কিমান হ'ব 18 ন, 2 * 1 = 2 আৰু 16 যোগ কৰিলে 18 হৈ আছে। মলাৰ ভৰ দিছো যেহেতু গ্ৰাম এককত লিখি দিম। অৰ্থাৎ আমি ক'ব পাৰো যে 1 মল পানীৰ অণুৰ ভৰ কিমান সমান সমান 18, ইয়াত যেটো পাইছো 18 গ্ৰাম। এতিয়া আমাৰ প্ৰশ্নত কিমান দিছে তেকে 0.5 মল পানীৰ অণুৰ ভৰ কিমান হ'ব 18 ইনটু 0.5 গ্ৰাম এককত লিখি দিম। তেই পূৰণ কৰিলে কিমান হয় 9 গ্ৰাম। আকৰো বুজি পাইছা। 10 নম্বৰ প্ৰশ্নটো হ'ল 16 গ্ৰাম গোটা সালফাৰত থকা সালফাৰ অণুৰ সংখ্যা গণনা কৰা। আমি শিকিলো যে সালফাৰ অণু কিন্তু 8টা একেলগে থাকে পৰমাণু। সালফাৰ অণুৰ মলাৰ ভৰ কিমান, সালফাৰৰ ভৰ কিমান আছিল এটাৰ কাৰণে আছিল 32 ইনটু একেলগে 8টা থাকে পূৰণ কৰিলে কিমান হ'ব 8 * 2 = 16 6 থাকিব 1 3 8 3 24 আৰু একে 256 গ্ৰাম এককত লিখি দিলো। তে সালফাৰ অণুৰ মলাৰ ভৰ কিমান পাইছো 256 গ্ৰাম। তেতিয়াহ'লে আমি ইয়াৰ অৰ্থ বুজিব পাৰো যে 256 গ্ৰাম সালফাৰ অণুত থকা পৰমাণুৰ সংখ্যা কিমানটা হ'ব। পৰমাণুৰ সংখ্যা আমি এটাই জানো এভোগাড্ৰ ধ্ৰুৱক যিমান আছিল হেতু হয় সমান সমান 6.022 ইনটু 10⁻23 টা। এতিয়া আমাৰ কিমান গ্ৰাম সালফাৰ অণু দিছে আমি 256 ৰ পৰা 1 গ্ৰামত আনি লও। 1 গ্ৰাম সালফাৰ অণুত থকা পৰমাণুৰ সংখ্যা কিমান হ'ব তেতিয়াহ'লে তলত হ'ব 256 ওপৰত 6.022 ইনটু 10⁻23 টা এককত গুচি যাব। টোটাল আমাৰ কিমান দিছে 16 গ্ৰাম দিছে। তেতিয়াহ'লে আমি ইয়াত লিখো এতেকে 16 গ্ৰাম সালফাৰ অণুত থকা পৰমাণুৰ সংখ্যা সমান সমান কিমান হৈছে ইয়াত হৈছে 6.022 ইনটু 10⁻23 ইনটু ইয়াত কিমান লিখে 16 ডিভাইডেড বাই 256 টা লিখি দিবা। ক্যালকুলেশন কৰিলে কিমান হয় ঘৰত ক্যালকুলেশন কৰিবা 0.376 ইনটু 10⁻23 টা। এই দশমিকৰ ভিতৰত দশমিক এক গড় পিছত দিও 3.76 ইনটু 10⁻22 হৈ যাব কাৰণ ইয়াত এক গড় আনিছো ন ৰাইট সাইডত ইমানটা। আশা কৰো বুজি পাইছা। 11 নম্বৰ প্ৰশ্নটো হ'ল 0.051 গ্ৰাম এলুমিনিয়াম অক্সাইডৰ সংকেত এটো থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা। আয়নৰ সংখ্যা গণনা কৰিব দিছে। তে আমি ফাৰ্ষ্টত লিখি লও এলুমিনিয়াম অক্সাইডৰ আণবিক সংকেত ইংগিত দিয়া আছে প্ৰশ্নত তোমালোকে লিখি লবা। এলুমিনিয়াম অক্সাইডৰ আণবিক ভৰ কিমান হ'ব
এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 27 ইনটু ইয়াত দিয়া আছে এলুমিনিয়াম দুটা প্লাস অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'ল 16 ইনটু ইয়াত অক্সিজেন দিয়া আছে তিনিটা তেতিয়া পূৰণ কৰিলে কিমান হয় 54 প্লাস 48 যোগ কৰা এই দুটা কিমান হয় 102 ইউ আণবিক ভৰ কৈছো যেহেতু তেতিয়াহ'লে মলাৰ ভৰ কিমান হ'ব 102 যেটো ইউ আছে সেই ইউৰ জায়গাত আমি গ্রাম একক লিখি দিলে মলার ভর হৈ যাব ইয়াৰ অৰ্থ হ'ল যে 2 গ্রাম এলুমিনিয়াম অক্সাইডত থকা পৰমাণু অণুৰ সংখ্যা কিমান হ'ব অণুৰ সংখ্যা সমান সমান 6.022 into 10 to the power 23 টা তেতিয়াহ'লে আমি 1 গ্রাম এলুমিনিয়াম অক্সাইড অণুৰ সংখ্যা কিমান থাকিব তলত হ'ব 102 ওপৰত 6.022 into 10 to the power 23 টোটাল আমাৰ প্ৰশ্নত কিমান দিছিলে 0.051 গ্রাম এলুমিনিয়াম অক্সাইডত অণুৰ থকা অণুৰ সংখ্যা কিমান হ'ব আমি লিখিব পাৰো যে ওপৰত 6.022 into 10 to the power 23 into ইয়াত যিমান আছে 0.051 divided by 102 ক্যালকুলেশন কৰিলে কিমান হয় হৈ আছে ক্যালকুলেশন 0.003011 into 10 to the power 23 টা ইয়াক আমি দশমিক লৈ যাও কাৰ পিছত দশমিক লৈ যাও 3 পিছত না 3.011 into 10 to the power কিমান হ'ব যিমান গড় ৰাইট সাইড লৈছো ইয়াৰ পৰা কমি যাব 1 2 3 3 গড় হলে ইয়াত 20 হৈ যাব 20 টা কিন্তু আমাক এটো বিচৰা নাই আমাক বিচাৰিছে কি এলুমিনিয়াম অক্সাইড থকা অণুত এলুমিনিয়াম আয়ন কেইটা আছে তাৰ পিছত আমি ভৰ ওলাব পাৰো যেহেতু আমি লিখিব পাৰো যেহেতু Al2O3 এলুমিনিয়াম অক্সাইডৰ এটা অণুত দুটা কি থাকে এলুমিনিয়ামৰ আয়ন আছে না ইয়াত দুটা আছে ঠিক আছে আয়ন কেইটা আছে দুটা আয়ন আছে এতেকে 0.051 গ্রাম এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়ামৰ আয়ন কি লিখিছো আয়নৰ সংখ্যা হ'ল কিমান হ'ব এটাত পাইছো কিমান 3.011 এটো এটাতহে পাইছো ইনটু 10 to the power 20 টা ইনটু টোটাল আছে কেইটা আয়ন দুটা আছে দুটা পূৰণ কৰিলে কিমান হ'ব 6.022 into 10 to the power 20 টা আগৰ বুজি পাইছা কি পষ্ট মাই চেনেল সাবস্ক্ৰাইব কৰিবা কেনেকুৱা লাগিল কমেন্ট কৰিবা আৰু লগৰ বিলাকৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ